মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ। এবাৰ চানমাৰীৰ মূল পথৰ কাষতে সংঘটিত হৈছে এই ঘটনা। আচলতে ক'ব লাগিব যে বাৰে বাৰে প্ৰশাসন হস্তম হৈ থকাৰ পিছতো মহানগৰীত এনে ঘটনা প্ৰায় এতিয়া স্বাভাৱিক বুলি ক'ব লাগিব। বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ বিভিন্ন মহানগৰীৰ বিভিন্ন স্থানত আচলতে পানীৰ পাইপ ফুটা পৰিলক্ষিত হয়। এবাৰো ব্যতিক্ৰম নহয়। এবাৰ মহানগৰীৰ চানমাৰীৰ মূল পথৰ কাষতে সংঘটিত হৈছে এই ঘটনা। পুনৰ ফুটিল এডাল পানীৰ পাইপ। এই মুহূৰ্তত ফুল স্ক্ৰীণ ভিজুৱেলছৰ সৈতে দেখুৱাবলৈ যত্ন কৰিম। মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ আৰু এই দৃশ্য হৈছে মহানগৰীৰ চানমাৰীৰ মূল পথৰ কাষতেই মূল পথৰ কাষতে সংঘটিত হৈছে এই পানীৰ পাইপ ফুটা ঘটনা। নলা আৰু ৰাস্তাৰ পুনৰ নিৰ্মাণৰ বাবে পথৰ কিছু অংশ খান্দি থোৱাৰ পাছতে আজি পুৱাৰ ভাগত পানীৰ পাইপ ফুটা দেখিবলৈ পোৱা গৈছে। কিন্তু এই মুহূৰ্তত ক'বই লাগিব যে বাৰে বাৰে প্ৰশাসনৰ বিষয়াসকল বাৰে বাৰে কৰ্মব্যস্ততা বা সষ্টম হৈ থকাৰ পিছতো মহানগৰী কিন্তু বিভিন্ন সময়ত এইদৰে পানীৰ পাইপ ফুটা পৰিলক্ষিত হয় আৰু এইবাৰো ব্যতিক্ৰম নহয়। এইবাৰৰ স্থান হৈছে চানমাৰীৰ মূল পথৰ কাষতে সংঘটিত হৈছে এই ঘটনা। পুনৰ এডাল পানীৰ পাইপ ফুটা পৰিলক্ষিত হৈছে। এই দৃশ্যাংশ আমি দেখুৱাই আছোঁ স্ক্ৰীণত, আপোনালোকে দেখিবলৈ পাইছে এডাল পানীৰ পাইপ ফুটি কিদৰে আচলতে হাৰাশাস্তিৰ সৃষ্টি কৰিছে পথচাৰীৰ। কিন্তু এই ভিজুৱেলছটো আপোনালোকে যি দৃশ্য দেখিবলৈ পাইছে আচলতে ক'বই লাগিব, যিটো সময়ত মহানগৰী বা মহানগৰবাসীয়ে এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা এটা পৰিস্থিতি আহি পৰে, সেই সময়ত কিন্তু এইদৰে পানীৰ অপচয় হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ আচলতে এই মুহূৰ্তত কিন্তু দোষী কোন হ'ব, কাক আপোনালোকে দোষী বুলি ক'ব, ইয়াৰো কিন্তু এক প্ৰশ্ন উত্থাপন হৈছে। কিয়নো বাৰে বাৰে প্ৰশাসনৰ বিষয়া হস্তম হৈ থকাৰ পিছতো দেখিবলৈ পোৱা যায় এনে ঘটনা। এইবাৰো কিন্তু ব্যতিক্ৰম নহয়। এইবাৰ দেখিবলৈ পাইছে যে চানমাৰীত পুনৰ এডাল পানীৰ পাইপ ফুটি পথচাৰীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু পৰৱৰ্তী সময়ত সবিশেষ জনাই যাম। চাই থাকিব এনিভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। পাহি এজনী পৰি আহিলে ঘৰখন উজলি।